অতিথি হিচাপে উপস্থিত থাকিলে কেনেকুৱা হয় এইবাৰ যি কয়াকুছিত যি নৱম বাৰ্ষিক যি গ্ৰন্থ আৰু বাণিজ্য মেলা আয়োজন কৰিছে আচলতে মই অষ্টম বাৰ্ষিক এই উৎসৱত মই আহিছিলোঁ গ্ৰন্থ উৎসৱত আহিছিলোঁ পূৰ্বতে যিহেতু মই বাতৰি কাকতত পাই আহিছিলোঁ যে গ্ৰন্থমেলাৰ আয়োজন হয় বুলি কিন্তু মোৰ ধাৰণাটো আছিল মানে কি যে ইমান ডাঙৰকৈ হোৱা বুলি ধাৰণা নাছিলে কিন্তু যোৱাবাৰ অষ্টম বাৰ্ষিকত মই আহি আপ্লুত হৈছিলোঁ আৰু মানুহৰ যি গ্ৰন্থৰ প্ৰতি যি ধাউতি বিশেষকৈ আমাৰ কয়াকুছি একেবাৰে ভিতৰতে অঞ্চল যে এই অঞ্চলতো যোৱাবাৰ প্ৰায় ২৭ লাখৰ পৰা ৩০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছিলে এইটো আচলতে আমাৰ কাৰণে এটা ভাল এটা খবৰ আৰু আমি সকলোৱে জানো যে গ্ৰন্থই মানুহৰ নিসংগতা দূৰ কৰে আজিকালি নিসংগতা দূৰ কৰাৰ কাৰণে মানুহে ফেচবুক ইউটিউবকে আদি কৰি বিভিন্ন ধৰণৰ ছ'চিয়েল মাধ্যম ব্যৱহাৰ কৰে যদিও তাত কিন্তু পজিটিভ দিশো আছে নিগেটিভ দিশো আছে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সেইবোৰ ফেচবুক ব্যৱহাৰ কৰাৰ ফলস্বৰূপে বা ইউটিউব ব্যৱহাৰ ফলস্বৰূপে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বিপথে পৰিচালিত হৈছে বিশেষকৈ এটা বিশেষ ধৰণৰ এটা গেম এটা সেইবোৰত পোৱা যায় কিন্তু তাৰে বিপৰীতে যদি দেখোঁ যে গ্ৰন্থ যদি আমি দেখোঁ যে এই গ্ৰন্থ যদি পঢ়ে তেতিয়াহ'লে মানুহৰ নিসংগতাও দূৰ হয় আৰু গ্ৰন্থ পঢ়াৰ লগে লগে বিভিন্ন ধৰণৰ বিভিন্ন জানিবলগীয়া কথাৰ লগে লগে বিভিন্ন জ্ঞানৰো সঞ্চাৰ হয় জ্ঞান বৃদ্ধি হয় গতিকে এতিয়াও যদিও ডিজিটেল মাধ্যম আহিলে যদিও ফেচবুককৈ ইউটিউবক আহিছে তথাপি কিন্তু মানুহৰ গ্ৰন্থৰ প্ৰতি কিন্তু মোহটো এৰা নাই বৰঞ্চ কয়াকুছি হেন ঠাইয়ে প্ৰমাণ দিছে যে গ্ৰন্থক মানুহে বেছিকৈ আঁকোৱালি লৈছে মই আশা ৰাখিছোঁ যে এই গ্ৰন্থক আমি আঁকোৱালি ল'ব লাগিব এই গ্ৰন্থৰ লগত যিহেতু অসমীয়া ভাষাৰ কথা আছে এই অসমীয়া ভাষা যিহেতু আমি সকলোৱে বিভিন্ন জাতি ধৰ্মৰ মানুহে যিহেতু অসমীয়া ভাষা আমি ব্যৱহাৰ কৰোঁ আৰু এই অসমীয়া ভাষাটো যিহেতু ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে একেবাৰে পৌৰাণিক ভাষা গতিকে সকলোৱে যি ইয়াক আঁকোৱালি লৈ পেলাই প্ৰকাশৰ মাধ্যম হিচাপে আৰু সুন্দৰ এই অসমীয়া ভাষাটোক আগন্তুক দিনত আগুৱাই নিয়াৰ ক্ষেত্ৰত গ্ৰন্থমেলাসমূহৰ নিৰ্দিষ্ট ওপৰত এটা ভূমিকা থাকে এই ভূমিকা নিশ্চিত ওপৰত আজি পশ্চিমবংগত যদি চাওঁ বইমেলা বুলি কয় বইমেলাক যেনেকুৱাকৈ আঁকোৱালি লৈছে ঠিক তেনেকুৱাকৈ আমাৰ কয়াকুছিতো গ্ৰন্থমেলাক সকলোৱে আঁকোৱালি লোৱাৰ কাৰণে মই কয়াকুছিবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ।